বালিপৰাত মহিলাৰ ৰহস্যজনক মৃত্যু আটক স্বামী এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত সঘনাই বুৱাৰী হত্যাৰ ঘটনা সংঘটিত হোৱা ৰাজ্যখনত পুনৰ এগৰাকী বুৱাৰীৰ ৰহস্যজনক মৃত্যু বালিপৰাৰ দীঘলী বালিজানত যোৱা নিশা সংঘটিত হৈছে এই ৰহস্যজনক ঘটনা পম্পী দে নামৰ বুৱাৰীগৰাকীক যোৱা নিশা প্ৰায় 8 বজাত নিয়া হৈছিল চিকিৎসালয়লৈ থুতুৰিৰ তলৰ অংশৰ লগতে পিঠিকে ধৰি বিভিন্ন স্থানত আঘাতৰ চিন আছিল বুলি প্ৰকাশ কৰিছে চিকিৎসকে ঘটনাটা 108 আহিছে 8টা মান বজাত আহিছে কেছটো পম্পী দে 24 ইয়াৰ্স ফিমেল হয় এটো দীঘলী বালিজানত ঘৰ বুলি আমাক জনাইছে আহি যেতিয়া পাইছে তেতিয়া কেছটো ব্ৰড ডেড মানে আমি তেখেতৰ কোনো বিপি পালছ পোৱা নাই আৰু তেখেতৰ কোনো হাৰ্টৰ সাউণ্ড একো শুনা নাই তাৰ পিছতে যেতিয়া এক্সামিনেশ্যন কৰিছো এক্সামিনেশ্যন কৰোতে তেখেতৰ জ লাইন মানে থুতুৰিৰ তলত প্ৰায় 3 সেন্টিমিটাৰ মান দীঘল কাট মাৰ্ক পাইছো আৰু আপোনাৰ বেকত ৰাইট সাইডে বেকত মানে পিঠিত আপোনাৰ সুৱেলিং আছে অলপ টেন্ডাৰনেছ আছে ব্লেক স্পট পৰাৰ নিচিনা কোনোবাই মাৰিলে যেনেকৈ অলপ পুৰণা চিন পৰে তেনেকুৱা টাইপৰ চিন পাইছোঁ পোৱাৰ লগে লগে পেচেণ্টৰ পাৰ্টিক আমি জনাইছোঁ যে মানুহজনগৰাকী ঢুকালে তাৰপিছত আমি লগালগ যিহেতু কাট মাৰ্ক পাইছোঁ আৰু মৰাৰ নিচিনা আমি ছাছপেক্ট কৰিছোঁ কৰাৰ কাৰণে পুলিচক ইনফৰ্ম কৰিলোঁ কৰি পেলাই কৰিলোঁ তাৰপিছতে পুলিচ এটলি আহিছে মানুহগৰাকী যদি আমি যিহেতু পোষ্টমৰ্টম কৰিব লাগিব গতিকে কনকলতা চিভিল হস্পিটেললৈ আমি এতিয়া ৰেফাৰ কৰিছোঁ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে মৃত পম্পীৰ স্বামী ৰাজু দেক আটক কৰিছে স্যার আমি কামৰ পৰা গ'লো মাছ লৈ গৈছোঁ তো মানুহ আহিছিল দুটা তো মানুহ বহিব দে দুই দিন মোৰ লগত অলপ মানে এনে ঘৰ ফেমিলিৰ ভিতৰত অলপ তৰ্ক মোকটো কালা কৰি কিয় ৰাখে সি ক'লে যে কালা কৰি ৰাখিলে হেৰি হয় তো তই এনেকৈ কৰি ৰাখিলে ভণ্টিৰ বিয়া 11 দিন আছে তই এনেকৈ কৰি ৰাখিলে কেনেকৈ হ'ব তো হোৱাৰ পিছত তো মই কৈছোঁ যে তই এনেকৈ কৰি ৰাখিলে তো ঘৰত যাবি নেকি তো কৈ নাযাওঁ মই একবাৰে যাম তো গৈ কেনে কি দৌৰি গুচি যোৱাৰ পিছতে কি ঢাপকৈ পৰিব কলেজৰ পেচেণ্ট আছে আৰু ঘৰৰ ওচৰত সিহঁতৰ ওচৰতে পৰিছে আৰু সিহঁতেই ফোন কৰিছে মানুহ দুজন যে আহিছিলে ক'ৰ মানুহ আছিল মানুহজন আহিছে কৈছে যে আপুনি কোনোবা আহিছে আলহী আহিছে কৈছিলে যে ক'ৰ মানুহ আহিছিলে আমাৰ ঘৰৰ ওচৰত মানে ঘৰৰ লগতে ফেমিলি মানে হেৰি আছে আমাৰ মামীহঁত হয় আহিছে বহিব দে বুলি কৈছোঁ এইটো কথাতেই হৈছে পিছত দৌৰি গৈছে যে কলেজ আমাৰ কলেজ আছে যে কলেজ ওচৰতে পৰিছে মামাই ফোন কৰি কৈছে তোৰ দৌৰি আহি কেনে পৰি গৈছে পকা ৰাস্তাত পৰিছে নেকি এইটো এনেকৈ পকা ৰাস্তাতে পৰিছে আমি পৰি গৈছে আমি দৌৰি গৈছোঁ গৈ কেনে চাওঁ যে তাৰপিছত দেখা নাই এইটো কি বেউচ হৈ আছে পানী ঢালি আছে আমি এনেকৈ উঠাইছোঁ যে মই চাইছোঁ এনেকুৱা যোৱাৰ পিছত চালোঁ কি নাম মহিলাগৰাকীৰ নাম কি পম্পী দে আৰু আপোনাৰ নাম কি ৰাজু দে কোন জেগা আমাৰ দীঘলী বালিজান উল্লেখ্য যে চৰকাৰী চিকিৎসালয় পোৱাৰ সময়ত মৃত্যু ঘটিছিল পম্পী দেৰ ঘটনাটো এনেকুৱা ধৰণৰ মই ঘৰৰ পৰা ওলাই দোকানলৈ আহি থাকোঁতে মোৰ ঘৰৰ গাঁৱলীয়া ৰাস্তাদি বাটেদি বুৱাৰীয়ে আমাৰ ঘৰৰ ওচৰৰে বুৱাৰী এজনে মোক মাতিলে মামা ৰখিবচোন কথা আছে বুলি কৈ তেতিয়া মই ৰখি পেলাই চালোঁ আমাৰ ৰাজুৰ ঘৈণীয়েক মই যিহেতু ৰাস্তালৈ ওলাই আহিছিলোঁ মই আকৌ পিছে গৈ মোৰ গেটৰ সন্মুখত পালোঁ গেটৰ সন্মুখত পাওঁতে বুৱাৰীজনে মোক ক'লে যে মামা আপোনালোকেতো চাই আছে ৰাজুৱে মদ পানী খাই মোক মাৰে এনেকুৱা কৰে তেনেকুৱা কৰে কাজিয়া বকৰা কৰে মোৰ মা দেউতাক গালি গালাজ কৰে আজিও ৰাজুৱে মাছ লৈ আহিছে মই মাছ ধুই আছিলোঁ মোৰ লগত কাজিয়া বকৰা কৰিলে মোক গালা গালাজ কৰিলে মোক বাহেদি কোবালে মই আৰু ইহঁতৰ ঘৰৰ ভাত নাখাওঁ সেইবুলি মই ওলাই আহিছোঁ এনেকুৱা ক'লে এনেকুৱা কোৱাৰ মই ক'লোঁ তোমালোকৰ মামা আছে নহয় জগা মামা কথাখিনি জগা মামাক জনাবা তেতিয়া ক'লে যে জগা মামাক জনালে কি হ'ব মোৰ শাহুৱেকে তেওঁলোকৰ ল'ৰাৰ দুখটো নেদেখেই খালি মোৰ দুখটোহে দেখে মই আৰু ঘৰত নাযাওঁ মই গুচি যাম বুলি ক'লে আৰু তাৰ লগে লগে তেওঁলোকৰ ঘৰৰ আৰু এজনী 14-15 বছৰীয়া ছোৱালী সুধন্যৰ ছোৱালী তাৰ নাম অংকিতা তাইও আহিছিলে লগত সি আৰু মই ওচৰা-ওচৰি আছোঁ দুজনীয়ে কথা পাতি এতিয়া মই বোলো অংকিতাক ঘৰত লৈ যা এতিয়া ক'ত আৰু ইমান ৰাতি 7:30 মান হৈছে ক'তনো যাব এতিয়া ঘৰত লৈ যা যি হ'ব কালি দেখা যাব বুলি কৈ মই আকৌ দোকান ফালে মানে 2-4 খোজ দিছিলোঁহে পিছফালৰ পৰা শব্দ এটা আহিলে ঢপচকৈ মানুহ মানে পৰি যোৱা এতিয়া মই পিছফালে ঘূৰি চালোঁ মানুহজনী যেনেকৈ আমি সেৱা কৰোঁ একদম ঠিক দীঘলতে পৰি গৈছে মানুহজনী তো পৰি যোৱাৰ লগে লগে মই মোৰ
গেটৰ সন্মুখত যেহেতু মই মোৰ মানুহজনীক মাতিলো, এই ওলাই আহাচোন ওলাই আহা, মানুহজনীৰ নাম ধৰি মাতিলো, এই ৰাজুৰ ঘৈণীয়েক এনেকুৱা মোৰ লগত কথা পাতি থাকোঁতে পৰি গ'ল, আহাচোন ওলাই আহা। তেনেকুৱাতে সেই অংকিতা বোলা ছোৱালীজনী তাইক ধৰি উঠালে, উঠাৰ লগে লগে মই ঘৰত দৌৰি গ'লো, মোৰ মোবাইলখন ঘৰত চাৰ্জত আছিলে। দৌৰি গৈ মই প্ৰথমত এই ৰাজুৰ বায়েকলৈ ফোন কৰিলোঁ, তেওঁ ক'লে মামা মইতো ঘৰত নাই বাহিৰত আছোঁ। লগে লগে মই পানী এক বাল্টিং আনিম, এই অংকিতা বোলা ছোৱালীজনী যে ধৰি উঠাই আছিলে, মোৰ মানুহজনী যোৱাৰ লগে লগে মোৰ মানুহজনীৰ হাতত সেই ছোৱালীজনীয়ে দি পেলাই তেওঁ আকৌ ঘৰত দৌৰিলে খবৰ দিবৰ কাৰণে। আমাৰ ঘৰৰ পৰা প্ৰায় 300-400 মিটাৰমান হ'ব তেওঁলোকৰ ঘৰ। দৌৰিলে খবৰ দিবৰ কাৰণে। তেতিয়া মই পানী মাৰিলোঁ, মোক পানী মাৰা দেখি খোজকাঢ়ি আমাৰ ৰাস্তা দি খোজকাঢ়ি থকা হেমেন বৈশ্য আৰু ৰিংকু বৈশ্যত কি হ'ল মই বোলো এনেকুৱা এই ৰাম বোৱাৰীজনী পৰি গৈছে বুলি তেওঁলোকক পানী চানী দিলে। মোৰ ছোৱালীক ক'লে কিতাপ এখন আনা, কিতাপ দি হাৱা বতাহ দি আছে, তেতিয়ালৈকে উশাহ লৈ আছে। হেমেন বৈশ্যই 108 ফোন কৰিলে, 108 আহিলে। মই আকৌ সিহঁতৰ ঘৰৰ সুধন্যৰ ঘৈণীয়েকক ফোন কৰিলোঁ, বোলো তোমালোকৰ ঘৰৰ বোৱাৰী এজনী এনেকুৱা দৌৰি আহিল যে এনেকুৱা হ'ল, তোমালোকে কোনো খবৰ লোৱা নাই কিয়? কৈছে আমি গম নাপাওঁ। কিয় তোমালোকে গম নোপোৱা? তোমালোকৰ ছোৱালীজনী আহিছে, ডাঙৰ মানুহ কোনো অহা নাই তোমালোকে। তেনেকুৱা মই কওঁ আহিলে বাৰু, এই ছোৱালীজনী যে খবৰ দিব গ'লে চবে আহিলে। আহোঁতে মই চবকে ক'লোঁ আপোনালোকৰ ঘৰত মাৰপিট হৈছে, মাৰপিট হৈ বোৱাৰীজনী ওলাই যাব। কৈছে নাই মাৰপিট হোৱা নাই বুলি কৈছে তেওঁলোকে। 108ত পঠাই দিলোঁ। পঠাই দিয়া আমি গেটৰ ওচৰতে আমি আৰু ঢেৰ মানুহ ওলাই আহিলে কি হ'ল বুলি কথা পাতি থাকোঁতে ডক্টৰ জয়ন্ত ছাৰে মোক ফোন কৰিলে, যে ক'লে যে আপোনালোকৰ ঘৰত ওচৰত কিবা এটা হৈছে নেকি? মই বোলো হয় এনেকুৱা কথা এনেকুৱা হৈছে। কৈছে আপুনি ইমিডিয়েটলি আহকচোন হস্পিটেলত। মই গ'লোঁ হস্পিটেলত, আপোনালোকক যিখিনি কথা ক'লোঁ গোটেই কথাখিনি মই ডক্টৰক ক'লোঁ। এতিয়া ডক্টৰে কৈছে হয় ইয়াত এই কটা দাগি এটা পাইছোঁ। মই বোলো কটা দাগিটো যে মানুহজনী এনেকুৱাকৈ পৰিছেতো, এইটো এই পেপাৰ ব্লক ৰাস্তাৰ দাগি হয়। মানুহজনী কি ডেথ হ'ল নেকি? তেতিয়ালৈকে হস্পিটেলত মই গৈ পোৱাৰ পিছত ডক্টৰে মোক আপুনি লগ পাইছিলে মানুহজনী, তেতিয়ালৈকে ডেথ হৈছে নে মানুহজনী? হস্পিটেলত পোৱালৈকে ডেথ হ'ল। তেতিয়া আপুনি লগ পাওঁতে ভালেই হৈ আছিল মানে? ইয়াত এম্বুলেঞ্চত উঠোৱালৈকে মানুহজনী ঠিকে আছিলে। ইয়াৰ পৰা অক্সিজেন দি নিয়াৰ পিছত হস্পিটেলত বা এম্বুলেঞ্চতে ডেথ হৈছে নেকি সেইটো মই ক'ব নোৱাৰোঁ। ডক্টৰে মোক ফোন কৰি মাতিলে আহকচোন। মই যোৱাৰ পিছত ডক্টৰে ক'লে যে ডেথ হৈছে বুলি। মানুহজনীৰ নাম কি? মানুহজনীৰ বিশেষকৈ মই নাম নাজানো, বোৱাৰী মানুহ হয়তো, আৰু বহুত আমাতকৈ সৰু বোৱাৰী মোক মামা বুলি মাতে, ভাগিন বোৱাৰী আমিও সম্বন্ধ কৰোঁ, নামটো মই নাজানো। এনে গিৰিয়েকৰ নাম কি? ৰাজু দে। ৰাজু দে। ব্যুৰ' ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।